দেওবাৰে পুৱা 10:30 পৰা ঢেকিয়াজুলি বিধায়ক সেৱা কেন্দ্ৰত ৰোগী আৰু ৰোগীৰ পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত চেক প্ৰদান কৰে মন্ত্ৰী অশোক সিংহলে। উল্লেখযোগ্য যে ঢেকিয়াজুলি সমষ্টিৰ ভোটপাৰাস্থিত বিধায়ক সেৱা কেন্দ্ৰত আজি 150 গৰাকী ৰোগী তথা ৰোগীৰ পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। ঢেকিয়াজুলি সমষ্টিৰ বিভিন্ন স্থানৰ ৰোগীসকলৰ কিছু আৰ্থিক সকাহ হোৱাৰ বাবে 150খন চেক বিতৰণ কৰিবলৈ পাই আজি আনন্দিত মন্ত্ৰী অশোক সিংহল। ইয়াৰ পিছতে সংবাদ মাধ্যমত কেইবাটাও কাৰ্যসূচী সন্দৰ্ভত মন্তব্য মন্ত্ৰী অশোক সিংহলৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰত্যেকটো সমষ্টিত যিসকল ৰোগাক্ৰান্ত ব্যক্তি থাকে তেখেতসকলক এটা সাহায্য আগবঢ়ায় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা। তাৰে চেক বিতৰণী অনুষ্ঠান আজি বিধায়ক সেৱা কেন্দ্ৰত আছিলে। লগতে আজি ভাৰতীয় জনতা পাৰ্টিৰ নতুন সদস্যতা ভৰ্তি অভিযান আৰু পুৰণা সদস্যসকলৰ ৰিনুৱেলৰ পৰ্ব আজিৰ পৰা আৰম্ভ হৈছে। পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ইয়াত নিয়োগ কৰিছে। ময়ো যোৱাকালি কেইবাটা জাগাত মিটিং কৰিলোঁ। আজিও 3টা বজাৰ পৰা কেইবাটা জাগাত আনুষ্ঠানিক বৈঠক আৰু মিটিঙত আমি মিলিত হ'ম আৰু অহা দিনবোৰতে কাৰ্যসূচী আগবঢ়াই লৈ যাম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।